আপোনালোকৰ বাৰু এইবোৰ কাণ্ড ঘটেনে? চাওকচোন মোৰ আজি কি হ'ল। এই যে অল আউটৰ এই ৰিফিল অইলটো থাকে তাৰে ক'লা মুখৰ ওপৰত যিডাল থাকে সেইডাল ছিঙি গ'ল মোৰ হাতৰ পৰা, মানে পাক মাৰি দিওঁতে বেছি জোৰ খালে ছিঙি গ'ল। তলডাল থাকিলে। এইবাৰ হাজবেণ্ডে কি কৰিছে, পুৰণা যিটো আছিলে অইলটো সেই অইলৰ মুখখনৰ পৰা এনেকৈ ওলাইছে আৰু এইখনৰ মুখখনো ওলাই কিনে পুৰণাডাল ইয়াতে লগাই দিছে। মানে আমাৰ ইণ্ডিয়াত মানে টেলেণ্টৰ অভাৱ নাই আৰু মানে হাজবেণ্ড তোমাক মানে একেবাৰে চেলিউট দে, ধুনীয়াকৈ লগাই দিলে, আমাৰ হৈ গ'ল। এই ফাল্টু কামবিলাক কৰি মেলি আমি আহিলোঁ ডোচা খাম বুলি কিনে। চববিলাক বন্ধ হৈছে কাৰণ তেতিয়া 10:30 বাজিছে ৰাতি। কিবাকৈ শিলচৰখন খোলা পালোঁ, আমি তাতেই সোমালোঁ। আমি অৰ্ডাৰ দিলোঁ ডোচা, মানে ডোচাৰ নামত আমাক যিটোহে খোৱালে ভগৱান। আৰু আমি কেতিয়াও নাযাওঁ শিলচৰত, ইমানেই বেয়া মানে মই ৰিভিউটো দি দিলোঁ, একেবাৰে ঘটিয়া আছিলে। আজিলৈ আহিলোঁ, বাই বাই।